নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুতো ব্যস্ততাৰ মাজতে আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যিটো ভিডিঅ'ত মানে আমাৰ চাফাই কৰ্মচাৰীৰ ওপৰত এইটো ভিডিঅ' বনাম। মানে যিটো চাফাই কৰ্মচাৰী যোৱাবাৰ মানে কি কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে, মোৰ সতীৰ্থ আছিলে একেলগৰে। তেওঁলোকক সুধি কালেক্ট কৰি মই মোটামুটি 20টামান প্ৰশ্ন পাইছিলোঁ আৰু সেই 20টা প্ৰশ্ন কি সুধিছিলে আপোনালোকক মই ক'ম বুলি ভাবিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোক যিহেতু মোৰ চেনেলটো চাই আছে আৰু সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰো ভাল হয় দিয়কচোন। ইমান কষ্টৰ মাজতে, ইমান ব্যস্ততাৰ মাজতে আপোনালোকৰ ভিডিঅ' বনাওঁ, যদি ছাবস্ক্ৰাইব এটা কৰি থৈ যায় আৰু মোৰো বহুত ভাল লাগিব। বাৰ যেনেকৈ প্ৰথম গৈ PST টেষ্ট হয়, এই চাফাই কৰ্মচাৰীটো তেনেদৰে PST টেষ্ট হ'ব। আৰু PST টেষ্টত আপোনালোকে হাইট, চেষ্ট, চকু এইকেইটা চাব। আৰু তাৰপিছত যেতিয়া মেডিকেল ফিট হ'ব, তোমালোকক এখন স্লিপ দিব। স্লিপটো লৈ তোমালোকে ভাইভা টেষ্টত যাব লাগিব। আৰু ভাইভা টেষ্টত তোমালোকে যেতিয়াই যাবা, মই কৈছোঁ আগতে ড্ৰেছ পোছাকটো তোমালোকে পিন্ধি যাবাই ভাল। আৰু ভাইভা টেষ্টত যেতিয়া যাবা তেতিয়া পাৰ্মিশ্যন লৈ তোমালোকে ভিতৰলৈ সোমাবা। আৰু যেতিয়া অফিচাৰকেইজনে পাৰ্মিশ্যন দিয়ে, তোমালোক ভিতৰলৈ গৈ চকীখনত ডাইৰেক্ট বহি নিদিবা। ছাৰহঁতে পাৰ্মিশ্যন দিলে তোমালোক চকীখনত বহিবা। আৰু তাৰপিছত তোমালোকক ছাৰহঁতে প্ৰশ্ন সুধিবই। আৰু চাফাই কৰ্মচাৰী মানে টেষ্টটো অলপ বেলেগ, যিহেতুকে কি চাফাই কৰ্মচাৰী মানে আপোনালোকৰ এতিয়া কুকমেনৰ ধৰক একো নাই, টেষ্ট দিয়া নাই, বাৰো একো নাই, কেঁচি এখন দিছে, ফণী এখন দিছে, এইটো একো নাই, সেইটো সাধাৰণ। আৰু চাফাই কৰ্মচাৰীটো অলপ মানে টেষ্টটো বহুত টান হয়। কৰ্মচাৰীত যিহেতু বহুত প্ৰশ্ন সোধে, আৰু প্ৰশ্নবোৰ মানে এনেকুৱা ধৰণৰ আপোনালোকৰ মানে প্ৰশ্ন হিচাপে নুসুধে। সিহঁতৰ মানে অফিচাৰকেইজনৰ ওচৰতে ৰুমটোতে আপোনালোকৰ ফেনাইল থ'ব, আপোনালোকৰ ডাষ্টবিন থ'ব। আপোনালোকৰ মানে এতিয়া 4টা ডাষ্টবিন থ'ব, কোনটো ডাষ্টবিন ক'ত ইউজ কৰা হয়। তাৰপাছত আপোনালোকৰ এতিয়া ঘাঁহ কাটাৰ মানে পাংখাখন থ'ব, সেই পাংখাখন মানে কি কৰে, এই আৰু পাংখাখনৰ নামটো কি, এইবিলাক সুধিব। আৰু ঘাঁহ কটা আমাৰ সঁজুলি এটা থ'ব, সেই সঁজুলিটোৰ নাম কি, মানে যিটো ইল্ডাৰ বুলি কয়। আৰু তেনেকৈ ফেনাইলবোৰ থ'ব, আৰু প্ৰতিটো ফেনাইল থ'ব, মানে 9বিধ আমাৰ ফেনাইল আছে, গোটেই 9বিধ থ'ব। কোনটোৰ কি কাম মানে ফেনাইলটো তোমাক দেখাই দিব, বোলে এইটো গ্লাছ চফা কৰা, এইটো বোলে টয়লেট চফা কৰা, এইটো বোলে টাইলছ চফা কৰা, এইটো বোলে ফ্ল'ৰ চফা কৰা। আৰু তেনেকুৱা ধৰণৰ মানে গোটেই হেৰিকেইটা, বোলে এইটো হাফ খেদা, বোলে এইটো বোলে পানী আইৰণ কটা, বোলে এনেকুৱা ধৰণৰ ফেনাইল কেমিকেল থৈ দিব। তোমালোকে সেই কেমিকেলকেইটাৰ নাম তোমালোকে ক'ব লাগিব। এইটো ক'ত ইউজ হয় সেইটো তোমালোকে ক'ব লাগিব। সেইকেইটা হোৱাৰ পিছত তাৰপিছত তোমালোকক প্ৰশ্ন সুধিব। আৰু প্ৰশ্নকেইটা কেনেকুৱা ধৰণৰ, মানে প্ৰশ্নকেইটা হৈছে টয়লেট চফা কৰোঁতে ব্যৱহাৰ কৰা ব্ৰাছডালৰ নাম কি। তাৰপিছত সুধিব ঘাঁহ কটাৰ মেচিনটোৰ নাম কি। কীট পতংগ নাহিবলৈ ব্যৱহাৰ কৰা ফেনাইল বা কেমিকেলবিধৰ নাম কি। তাৰপিছত গ্লাছ চফা কৰা কেমিকেলবিধৰ নাম কি। তাৰপিছত ঘাঁহ কাটা পাংখাখন ধৰক চিনি পোৱাই, সেই পাংখাখন থৈ তোমালোকৰ সেই পাংখাখন মানে ইউজ ক'ত হয় আৰু সেই মেচিনটোৰ নাম কি সেইটো সুধিব। আৰু চিত্ৰনলা ক'ত ইউজ কৰা হয় সেইটো সুধিব। শেলাই আঁতৰাবলৈ কি কেমিকেল ব্যৱহাৰ কৰা হয় সেইটো সুধিব। তাৰপিছত আৰু প্ৰশ্ন সুধিব নেফ্লেনৰ গুটি ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিব। তাৰপিছত গ্লভছ থৈ দিয়া থাকিব, মানে 4যোৰমান গ্লভছ থৈ দিয়া থাকিব। কোনযোৰ গ্লভছ ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিব, মানে ওৱান টাইম গ্লভছো থাকিব আৰু পাৰ্মানেণ্ট গ্লভছো থাকিব। কোনযোৰ ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিব। তাৰপিছত ঝাৰু মাৰোঁতে কোনটো গ্লভছ ব্যৱহাৰ কৰা হয় সেইটোও সুধিব। তাৰপিছত টয়লেটত কি গ্লভছ ব্যৱহাৰ কৰা হয় সেইটো সুধিব। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, গাড়ী চফা কৰোঁতে ব্যৱহাৰ কৰা ঝাৰুটোৰ নাম কি সেইটো সুধিব। আৰু কিটচেনত যিটো মানে আমি কিটচেন চফা কৰোঁ, মানে সৰু ব্ৰাছডালৰ টাইপত যে এডাল থাকে সেইডালৰ নামটো কি সেইটো সুধিব। আৰু নিমখ ক'ত ইউজ কৰা হয়, এতিয়া বহুতেও ফ্ল'ৰ মানে চফা কৰোঁতে নিমখ ইউজ কৰা হয়, সেই নিমখ ক'ত। তাৰপিছত সুধিব আইৰণ কাটিবলৈ, মানে যিটো টাইলছত আইৰণ বহে, সেই আইৰণটো কাটিবলৈ ব্যৱহাৰ কৰা কেমিকেলবিধৰ নাম কি হ'ব। এই যাদু হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। আৰু মই এইকেইটা প্ৰশ্ন মানে মোৰ নিজৰ ফালৰ পৰা কোৱা নাই, আৰু SKত মোৰ নিজৰো ইমান এটা এক্সপিৰিয়েঞ্চ নাই, কিন্তু মোৰ সতীৰ্থ আছে, কাৰণ আমাৰ বেটেলিয়ানেই হয় এইটো। বেটেলিয়ানত SK পোষ্টৰ মানে চাফাই কৰ্মচাৰী পোষ্টত বহুত কৰ্মচাৰী আছে। সিহঁতৰ পৰা জনামতে মই 4-5জনক সুধিলোঁ। সিহঁতে কৈছে আমাৰ ভাইভা টেষ্ট বোলে এনেকৈ হৈছিলে, মানে সিহঁতৰ টেষ্ট হৈছিলে। টেষ্টটো মানে সিহঁতৰ মানে এইবিলাক যেনেকৈ টেষ্ট হোৱা নাছিলে, মানে কুকমেন প্ৰশ্ন সুধিছিলে, ইহঁতৰ প্ৰশ্ন সোধা নাই, সিহঁতে প্ৰেক্টিকেল সুধিছিলে। মানে বস্তুবোৰ থৈ দিয়া আছে আৰু প্ৰতিটো বস্তু ব্যৱহাৰ ক'ত হয় আৰু প্ৰতিটোৰ নাম কি এইটো সুধিছিলে। আৰু তোমালোকে ভালদৰে চাই যাবা SK পোষ্টৰ। আৰু SK পোষ্টটো বেয়া নহয় বাৰু, ভালেই। চাকৰি পোৱাৰ পিছত তোমালোকে SK খেল নাই, চবেই সমানে কাম কৰিব লাগিব। এতিয়া ধৰক কনিষ্টবল এজনো, হাবিলদাৰ এজনো আৰু SK এজনো আমি বাৰ কুকমেন চব একেলগে জাও মাৰিব লাগিব। সেইটো কাৰণে টেনশ্যন ল'ব নালাগে তোমালোকে।
আৰু শেষত কি ক'ম, তোমালোকে এয়াই, তোমালোকে ভালদৰে ভাইভাটো দি আহা। তাৰপিছত মোৰো ভাল লাগিব দিয়া, আমাৰ লগৰীয়া সবাহি আহি। তাৰপৰা শেষত এয়াই আৰু আজিলৈ ইমানেই। আৰু কিবা প্ৰশ্ন সুধিবলৈ থাকিলে SK ওপৰত তোমালোকে সুধিবা, মই লগৰকেইজনক সুধি তোমালোকৰ উত্তৰটো দি দিম। ধন্যবাদ।